অসমীয়াত এষাৰ কথা আছে, লোকপিঠাৰে বিহু পতা। হয়, এই লোকপিঠাৰে বিহু পতাৰ মূল অৰ্থটো হৈছে যে আনৰ ক্ৰেডিটসমূহ নিজেই লোৱা। আনৰ যি এক পৰিস্থিতি ধুনীয়াকৈ বনাই দিলে, কোনোবাই ভালদৰে কিবা এটা কাম গঢ়ি দিলে, তো সেই পৰিস্থিতি বা সেই কামৰ ক্ৰেডিটটো সেই প্ৰকৃত যোনজন ব্যক্তিয়ে কৰিছিল বা যোনজনে কাম আৰম্ভ কৰিছিল তেওঁক নাপায়, কিন্তু পিছত আহি কোনোবাই সেই ক্ৰেডিটটো লৈ লয়। তো সেইটোকে কয় লোকপিঠাৰে বিহু পতা। আৰু আমাৰ মাননীয় মুখ্যমন্ত্ৰী, প্ৰাক্তন মুখ্যমন্ত্ৰী, এতিয়া যিহেতু বিধানসভা ডিজলভ হৈছে, সেইকাৰণে প্ৰাক্তন মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এই কামেই কৰে। তেওঁ লোকপিঠাৰে বিহু পাতি বহুত ভাল পায়। আনৰ কামৰ ক্ৰেডিট তেওঁ নিজেই ল'ব বিচাৰে। তাৰ মই উদাহৰণৰ সৈতে এই ভিডিঅ'টো আনিছোঁ। হয়তো আপোনালোকে সকলোৱে গম পায় যে লাখপতি বাইদেউ বোলে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই গঢ়ি আছে, কিন্তু প্ৰকৃত সত্য কি জানেনে? সেই আঁচনিটো 2011 চনত আৰম্ভ হৈছিল আৰু 2011 চনত বিজেপিৰ কোনো নাম গোন্ধ নাছিলে। 2011 চনতেই সেই এক ব্যৱস্থাপনা, যি ভিলেজ অৰ্গেনাইজেশ্যন এখন গঢ়াৰ, আত্মসহায়ক গোটসমূহৰ জৰিয়তে এখন ভিলেজ অৰ্গেনাইজেশ্যন গঢ়ি কি ধৰণে গাঁৱৰ মানুহসকলক আত্মনিৰ্ভৰশীল কৰিব পাৰি, গাঁৱত সৰু সৰু উদ্যোগসমূহ গঢ়ি তুলিব পাৰি, তাৰে ব্যৱস্থাপনা কৰিছিল, যাক নাম দিছিল নেশ্যনেল ৰুৰেল ডেভেলপমেণ্ট মিছন, ৰাষ্ট্ৰীয় গ্ৰামীণ উন্নয়ন যোজনা। আৰু তাকেই অসমত নামকৰণ কৰা হয় অসম ৰাজ্যিক গ্ৰামীণ উন্নয়ন যোজনা। আৰু এই গ্ৰামীণ যোজনাৰ অধীনতেই সেই মহিলাসকলক স্বাৱলম্বী কৰি কিছুমান উদ্যোগ ক্ষেত্ৰ গঢ়ি দিয়াৰ বাবে ব্যৱস্থাপনা কৰিছিল সেই 2011 চনতেই। কিন্তু তাৰ পৰৱৰ্তী সময়ত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই তাৰ ক্ৰেডিট ল'বলৈ গৈ, যিহেতু তেওঁৰ ৰাজনৈতিক ক্ষেত্ৰত আহি গ'ল, তেওঁৰ পাৱাৰত আহি গ'ল, আৰু সেই প্ৰজেক্টটোক তেওঁ হাইজেক কৰিলে। আৰু সেই হাইজেক কৰা প্ৰজেক্টটোক তেওঁ নিজেই নামকৰণ দেখালে যে মই এইবিলাক কৰি আছোঁ, কিন্তু প্ৰকৃততে তেওঁ কৰা নাই। এই প্ৰজেক্টটো ৱৰ্ল্ড বেংকৰ জৰিয়তে প্ৰচলিত হৈ আছে। ৱৰ্ল্ড বেংকৰ জৰিয়তে এই প্ৰজেক্টটোৰ যি ফাণ্ডিঙৰ প্ৰয়োজন, সেইবিলাক যোগান ধৰা হৈ আছে। নাবাৰ্ডৰ জৰিয়তেও ইয়াৰ কিছুমান কাম পৰিচালিত হৈ আছে। কিন্তু ইয়াৰ ক্ৰেডিট ল'বলৈ কিন্তু হিমন্ত বিশ্ব শৰ্মাই একো 1% কৰা নাই। যদি চাওঁ আমি কেৰেলা এখন এনেকুৱা ৰাজ্য য'ত এই প্ৰজেক্টটো বহুত উন্নতভাৱে ফলপ্ৰসূ হৈছে। হিমাচল প্ৰদেশতো ফলপ্ৰসূ হৈছে, বেছিকৈ ফলপ্ৰসূ হৈছে কেৰেলাত, কিন্তু কেৰেলাত হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ নাই। তো সেয়ে হিমন্ত বিশ্ব শৰ্মাই অসমত যদি নিজকে তেওঁ দেখাই আছে যে এইসমূহ তেওঁ নিজেই কৰি আছে, তেন্তে এইটো এটা সম্পূৰ্ণ লোকপিঠাৰে বিহু পতা। অসমৰ ৰাস্তা ঘাটত নিৰ্মাণ চলি আছে, ৰাস্তা ঘাট নিৰ্মাণ কৰি আছে। সেই ৰাস্তা ঘাটসমূহ নিৰ্মাণ কৰাৰো ক্ৰেডিট ল'ব বিচাৰে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই, কিন্তু প্ৰকৃততে তেওঁ কৰিছেনে? এইটো আৰম্ভ হৈছিলে 2014 চনত, আৰু 2014 চনত যি 1996ত লুক ইষ্ট পলিচি বুলি এটা পলিচি অনা হৈছিলে, যে ভাৰতৰ পূৰ্ব অঞ্চলবিলাকত, পূৰ্বৰ ফালে থকা দেশসমূহৰ লগত সম্পৰ্ক গঢ়ি তুলিবৰ বাবে এটা ব্যৱস্থা, আন্তঃগাঁথনিক উন্নয়নৰ ব্যৱস্থা কৰাৰ বাবে প্ৰয়াস কৰিছিল। আৰু সেই প্ৰয়াসৰ পুনৰ নামকৰণ কৰা হ'ল 2014 চনত, আৰু তাক নাম দিয়া হ'ল এক্ট ইষ্ট পলিচি। আৰু এই এক্ট ইষ্ট পলিচিৰ মতেই অসমৰ যি আন্তঃগাঁথনিক উন্নয়ন, যি পূৰ্বোত্তৰ দেশসমূহ আছে ভাৰতৰ পূবফালে, সেই দেশসমূহৰ লগত সম্পৰ্ক গঢ়িবৰ বাবে এই আন্তঃগাঁথনি নিৰ্মাণ কৰা হৈছিল। আৰু এই আন্তঃগাঁথনি নিৰ্মাণৰ ক্ষেত্ৰত জাপানৰ দৰে দেশ বা ৱৰ্ল্ড বেংকৰ দৰে যি বেংক ব্যৱস্থা প্ৰতিষ্ঠাপক, সেই সকলোসমূহ জড়িত হৈ আছে এই ব্যৱস্থাত। কিন্তু ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ইয়াৰো তেওঁ লোকৰ পিঠাৰে বিহু পাতি নিজেই কৰা কাম বুলি ফিতাহি মাৰি ফুৰিছে।